নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকলক মোৰ ইউটিউব চেনেললৈ স্বাগতম। মই আজি ধৰ ঝাৰু ধৰ ভাই কবিতাটিৰ কেইটামান প্ৰশ্নৰ উত্তৰ লৈ আহিছোঁ। ১ নম্বৰ, হ'ল এৱে তোৰ সময় হ'ব জাতিৰ ঝাৰুদাৰ যে ভাই। ইয়াত কবিয়ে কি কাৰণে জাতিৰ ঝাৰুদাৰ হোৱাৰ সময় হ'লি বুলি কৈছে? উত্তৰ, বহু বছৰ ধৰি ব্ৰিটিছৰ গোলামী কৰি ধাৰে ঋণে দিও হীনে ঘীনে তেওঁলোকৰ চৰণৰ পূজা কৰি থাকিল। ভাৰতবাসীৰ মাজত হিংসা দেশৰ ভেদাভেদৰ ঘৃণা-ঘৃণী স্বাৰ্থপ্ৰেম আদি মলিমামৰ স্বৰূপ সোণৰ চোতাল ঘৰত পৰি কত যুগৰ ভহুৰ পোত খাই আছে আৰু চাই থাকোঁতে মুখত কাজল ছাই পৰিল। সেয়েহে কবিয়ে হিংসা দেশৰ ভেদাভেদৰ ঘৃণা-ঘৃণী স্বাৰ্থপ্ৰেম আদি সকলো সাৰি পুচি পৰিষ্কাৰ কৰিবলৈ কবিয়ে জাতিৰ ঝাৰুদাৰ ধৰিবলৈ সকলোকে সকীয়াই দিছে, নহ'লে যে বিশ্বসভাৰ সুসভ্য জাতিৰ একে শাৰীতে বহাৰ সুযোগ নাপাব বুলি কৈছে। ২ নম্বৰ, নহ'লে যে বিশ্বসভাত নহ'ব তোমাৰ বহাৰ ঠাই। বিশ্বসভাত বহাৰ ঠাই পাবলৈ কবিয়ে কি কৰিবলৈ নিৰ্দেশ দিছে? এই প্ৰশ্নটো SLC ২৩ত ফ'ল' হৈছিল। এই প্ৰশ্নটো অতি দৰকাৰী। উত্তৰ, কবিতাটি ৰচনাৰ সময়ত ভাৰতবৰ্ষ পৰাধীনতাৰ কবলত আছিল, অৰ্থাৎ পৰাধীন দেশে কেতিয়াও বিশ্বসভাৰ সুসভ্য জাতিৰ লগত একেলগে বহাৰ সুযোগ নাপায়। ভাৰতবৰ্ষৰ জনগণে ইমান দিন পৰ-গোলামী কৰি অজ্ঞান আন্ধাৰত ডুব গৈ তেওঁলোকৰ মাজত হিংসা দেশৰ ভেদাভেদৰ ঘৃণা-ঘৃণী স্বাৰ্থপ্ৰেম আদি মলিমামৰ স্বৰূপ আৱৰি ৰাখিছে। সেইকাৰণে কবিয়ে বীৰ বেশেৰে জাতিৰ ঝাৰুদাৰ ধৰি এইবোৰ সাৰি পুচি আৰু পৰাধীনতাৰ চিকলি ছিঙি আঁতৰি আহি মুক্ত জাতি আৰু দাসত্বৰ পৰা দেশ উদ্ধাৰ কৰি স্বাধীন দেশ হিচাপে মূৰ দাঙি উঠিব, তেতিয়া বিশ্বসভাৰ সুসভ্য জাতিৰ একে শাৰীতে বহাৰ সুযোগ পাব। ৩ নম্বৰ, ধৰ ঝাৰু ধৰ ভাই কবিতাটোৰ মাজেৰে কবি ৰায়চৌধুৰী দেৱৰ স্বদেশ প্ৰেমৰ ভাৱ কিদৰে প্ৰকাশ পাইছে লেখা? উত্তৰ, অম্বিকাগিৰি ৰায়চৌধুৰীক এগৰাকী বিপ্লৱী কবি বুলি কোৱা হয়, কাৰণ স্বদেশ প্ৰেমৰ বলিদান হয় দেশৰ স্বাধীনতাৰ কাৰণে। তেওঁৰ প্ৰতিটো কাৰ্যৰ মাজত আৰু তেখেতে ৰচনা কৰা গীত কবিতা আদিতো স্বদেশ প্ৰেম ফুটি উঠিছে। স্বদেশ প্ৰেমৰ কাম কৰোঁতে বা কথা কওঁতেই তেওঁ সশ্ৰম কাৰাবাস খাটিবলগীয়া হৈছিল। তেওঁ কাৰাবাসৰ সময়ত পায়খানা আদি ঝাৰু ধৰি সাৰি পুচি পৰিষ্কাৰ কৰিবলগীয়া হোৱা অৱস্থাতে তেওঁ এই কবিতাটোৰ সৃষ্টি কৰিছিল, অৰ্থাৎ লিখিছিল এই কবিতাটো। এই কথাৰ পৰাই কবিতাটোত স্বদেশ প্ৰেমৰ সুন্দৰ ভাৱ ৰাখি নিহিত হৈ আছে। ঝাৰুৰে মলিমামৰ সাৰি পুচি পৰিষ্কাৰ কৰাৰ বাবে তেওঁ পৰাধীনতাৰ কবলত থকা নিজৰ দেশখনকো হিংসা দেশৰ ভেদাভেদৰ ঘৃণা-ঘৃণী স্বাৰ্থপ্ৰেম অহংকাৰ আদি মলিমামৰবোৰ আঁতৰাই পৰিষ্কাৰ কৰিবলৈ জনগণক কবিতাটোৰ আৰম্ভণিতে আহ্বান জনাইছে। সেইকাৰণে তেওঁ ব্যথিত অন্তৰেৰে আমাৰ মাজত থকা সকলো প্ৰকাৰৰ হিংসা দেশৰ ভেদাভেদৰ ঘৃণা-ঘৃণী স্বাৰ্থপ্ৰেম পাহৰি একগোট হৈ নিজৰ দেশ জাতি উদ্ধাৰ কৰিবলৈ জনগণক উদাত্ত কণ্ঠৰে আহ্বান জনাইছে। এইখিনিয়ে আছিল ধৰ ঝাৰু ধৰ ভাই কবিতাটিৰ প্ৰশ্নৰ উত্তৰ। ইয়াৰ নেক্সট ভিডিঅ'ত আৰু কেইটামান প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম।